হেল্ল', কি খবৰ সকলোৰে? নিশ্চয় ভাল। আজি এটা দিন ষ্টাৰ্ট কৰিলোঁ। গুড মৰ্ণিং সকলোলৈ। ৰাতিপুৱা শুই উঠি লৰালৰিকৈ ঘৰটো চাফা কৰি বাথৰুমলৈ বুলি গ'লোঁ। তাৰপিছত যাবলৈ ৰেডি হ'লোঁ স্কুললৈ। মই স্কুললৈ যাবলৈ ওলালোঁ। মই যিহেতু বেটাৰীত যাওঁ, তো স্কুল গৈ পোৱাত অকণমান আজি লেট হ'ল দেই। গৈয়ে আমাৰ আকৌ এটেণ্ডেঞ্চ দিব লাগে, চাইন কৰিব লাগে, এইবোৰ কামত লাগিলোঁ। আপোনালোকক দেখাওঁ দেই আমাৰ এটেণ্ডেঞ্চ একদম ধুনীয়াকৈ চাইন টাইন কৰি ডেটো লিখিব লাগে। যিহেতু আজি সৰস্বতী পূজাৰ আগদিনাখন হয়, গতিকে ল'ৰা ছোৱালীবোৰ বাহিৰতেই, ইহঁতে প্ৰিপাৰেশ্যনত লাগিছে। অকণমান ৰ'দ পাম বুলি বহিলোঁ বাহিৰত। ৰাতিপুৱা ভাগত যিহেতু ঠাণ্ডা আছে এতিয়াও, সেয়েহে বাহিৰতে বহিলোঁ। অলপ আমি আড্ডাও দিলোঁ, ছাৰৰ লগত অকণমান ধেমালি কৰিলোঁ। লাহে লাহে আমাৰো কামত লাগিব লাগিব। বহুত কাম বাকী আছে, আমি একো কৰাই হোৱা নাই। চ' ভাবিলোঁ কামত লাগোগৈ। আৰম্ভ কৰিলোঁ আমি কাম কৰিবলৈ। আজি মাথো ডেক'ৰেশ্যন আৰু ডেক'ৰেশ্যন দেই, তাৰ বাহিৰে একো নাই। গোটেই দিনভৰ এইখিনিয়ে কৰিব লাগিব। ল'ৰা ছোৱালীখিনিৰ লগত আমি কামত লাগিছোঁ। চবেই ভাগে ভাগে কাম কৰিব আৰম্ভ কৰিছে। আপোনালোকৰ প্ৰিপাৰেশ্যনবোৰ কেনেকুৱা হ'ল বাৰু? সৰস্বতী পূজা বুলিলে আমাৰ মনটো বহুত কেইদিন আগৰ পৰাই, ষ্টুডেণ্ট লাইফত যেনেকুৱা হয় টিচাৰ লাইফতো ঠিক তেনেকুৱাই বাৰু, মনবোৰ তেনেকুৱাই লাগি থাকে। মানে ভাল লাগি থাকে আৰু কিবা এটা। কি বনাব লৈছোঁ বুলি ছাৰে আহি আমাক সুধি আছে। আমি বনাব লৈছোঁহে, কিন্তু নিজেও নাজানো কি বনাম। সেয়া আৰম্ভ কৰিছিলোঁহে আমি। ৰাতিপুৱাৰ ভাগত বহুত জল্দি হয় জানেনে? ৰাতিপুৱা উঠিবই নোৱাৰে। 7:30ত উঠিলোঁ মই দৌৰাদৌৰিকৈ উঠি, গা ধুই কামখিনি কৰি, পিছত আমি খোৱা লোৱাখিনিও মই লৰালৰিকৈ কৰিব লাগে। লৰালৰিকৈ গ'লোঁ আৰু চবেই নিজৰ নিজৰ ভাগৰ কামখিনি কৰি আছে বাৰু। আমি কৰিব লোৱাৰ কাৰণে ষ্টুডেণ্টখিনি মানে খুব আনন্দ। সিহঁতে মোবাইলকেইটা লৈছে আৰু ভিডিঅ' বনাইছে। তো মই ভাবিলোঁ এইখিনি দিয়েই থৈ দিওঁ। আমাৰ এইখিনি কাটি হোৱাই নাই, বহুত টাইম লাগিল দেই। জানিবও লাগিব নহয়, আমিনো কিমান এক্সপাৰ্ট হয় বাৰু। এইফালে ছোৱালীবোৰো লাগি আছে ডেক'ৰেশ্যনত। সিহঁতেও ডেক'ৰেশ্যনৰ কাৰণে কিবা কিবি বনাই আছে। আমি সেই কাটি থোৱা পাতখিনিৰে দুটা ষ্টাৰ টাইপত গ'লকৈ কিবা বনাই দিলোঁ। কেনেকুৱা লাগিছেনো বাৰু? নাজানো কেনেকুৱা লাগিছে, খালি বনালোঁ আৰু বনাব লাগে। এইবোৰ আমাৰ সৰু সুৰা ডেক'ৰেশ্যন আৰু বাজেট বেছি নাই, সেইকাৰণে ডেক'ৰেশ্যনটো আমাৰ সৰু সুৰাকৈ বনাব লাগিব। উপায় নাইকিয়া, হয় নহয়? চবৰে খালি আলোচনা, কোনে কি পিন্ধিব, কি নিপিন্ধিব, কোনে কিমান ফটো উঠিব। মেম আপোনাৰ লগত ফটো উঠিব লাগিব, মেম মোবাইলটো দিব। ষ্টুডেণ্টৰ যে কিমান কথা। এয়া কাম চলি আছে পূজাৰ মণ্ডপৰ। মাজতে আমি একাপ চাহ খাওঁ বুলি ওলাই গ'লোঁ। চাহত আজি ভালেই আছিলে। আমাৰ মেমজনীয়ে ঘৰৰ পৰা লাড়ু পিঠা লৈ আনিছে। বিহু পিঠা লাড়ু মানে এতিয়াও শেষ হোৱাই নাই দেই। মজাকৈ চাহকাপ খাই ল'লোঁ। এতিয়া আমাক লাল দিনটো চলি যাব আমাৰ, বুজিছে নহয়? এয়া আমি এনেকৈ ইয়াতে সদায় চাহ খাওঁ, ভাল লাগে। এইফালে ডেক'ৰেশ্যন লাহে লাহে ষ্টাৰ্ট হ'ল। সৰু সুৰাকৈ গোটেইখিনি কাম কেইডাল এই তাতে চিঙা ভাঙা মই হেৰি দেখিছোঁ, লৈ আনাচোন যোৱা। এইয়া আৰ্ট পেপাৰ।